যাম একশ্যন ছাৰ ককা দেউতা নাতি আৰু হাতী এই বোলছবিখনত আপোনাৰ অভিনয়টো সেইখনত বুলিয়েই নহয় আমি প্ৰতিখন চিনেমাতে আপোনাৰ যি অভিনয় দেখি আহিছোঁ আমি সদায় আপ্লুত আৰু এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম সেই সময়ত ককা দেউতা নাতি হাতী বোলছবিত হাতীত উঠি এটা সৰু ল'ৰা সেই সৰু ল'ৰাজন আছিল আমাৰ আজি চিফ মিনিষ্টাৰ হিমন্ত হয় দুৰ্দান্ত সাহসী আছিলে ভয় বোলা বস্তুটো নাজানিছিল গতিকে একেবাৰে বিন্দাস অতি মানে ফূৰ্তি মনেৰে কাম কৰিছিল এবাৰ হ'ল কি এই পিছফালে যে বান্ধি দিছিল গৰু গাড়ীখন কেনেবাকৈ হাতীটোৰ পিছফালে আকৌ খুন্দা খাই হাতীটো দৌৰিছে পিছফালেতো নেদেখে কিবা বেলেগ জন্তু বুলি ভাবি দৌৰিছে দৌৰা চববিলাক পলাইছে হিমন্ত বিশ্বই কিন্তু সেই ৰছীডাল থাকে ডিঙিত পোৱা সেইডালতে হাঁহি হাঁহি আহি আছে অদ্ভুত সাহস দেখিল তেতিয়া হয়তো সেনেকে হাতীৰ পিঠিত হাতীটো চম্ভালিবলৈ সাহস কৰিছিল আজি অসমখন চম্ভালি আছে একেবাৰে সাহসী দুৰ্দান্ত সাহসী আৰু ভয় নকৰে ভয় বোলা বস্তুটো নাই ছাৰ আমি অকণমান ডাইলগ এটা শুনিব বিচাৰিম মই কৈ দিম কাদম্বৰী বোলছবিখনত আপুনি এটা বৰ সুন্দৰ হাঁহি মাৰি মানে বৰ ভাল লাগিছিল মানে এই যে আমাৰ বংশৰ এটা পৰম্পৰা আছে কাদম্বৰী সেইটো নাছিল সেইখন আছিলে মুন্না আহমেদৰ ছবি নামটো মই পাহৰিছোঁ ডাইলগৰ মাজে মাজে আমাৰ বংশৰ এটা পৰম্পৰা আছে সেইটো কৈ থাকোঁ সেইটো মানুহে খুব ভাল পাইছে এবাৰ কৈ দিবচোন আমাৰ দৰ্শকসকলৰ কাৰণে নামটো পাহৰি ন চিনেমাখনৰ কাদম্বৰী নহয় কাদম্বৰী একেবাৰে নহয় বহুত পুৰণা কাহিনীটো মোৰ মনত আছে কিন্তু নামটো পাহৰিছোঁ বহুত বছৰ হ'ল অকণমান দৰ্শকসকলৰ কাৰণে অকণমান ডাইলগটো কৈ দিবচোন ছাৰ দিয়া আমাৰ বংশৰ এটা পৰম্পৰা আছিল বুলি ডাইলগটো লৈ আছে নেকি এখন ছবি কৰিছিলে মুন্না আহমেদৰ পৰিচালনা তাত মোৰ চৰিত্ৰটো এটা ডায়লগ দিছিলে মানে মাজে মাজে এই বংশৰ গৌৰৱটো যে থাকে আৰু আমাৰ বংশৰ সেই গৌৰৱটো পৰম্পৰাভাৱে চলি আহিছে সেইটো ক'ব লাগে সেইটো মাজে মাজে ক'ব কিবা এটা কথা আলোচনা কৰিলে আমাৰ বংশৰ এটা পৰম্পৰা আছে তেনেকৈ আমি কৈ থাকোঁ গতিকে মানুহে ৰস পায় আৰু বাহিৰত চোৱা মানুহবিলাকে সেইটো বহুতে এনেই কৈও থাকে আমাৰ বংশৰ এটা পৰম্পৰা আছে তেনেকেই কৰিছোঁ আমি চিনেমাখন যেতিয়া চাইছিলোঁ তেতিয়া আমিও এই মানে ডাইলগটো খুব কম আমাৰ বংশৰ এটা পৰম্পৰা আছে ঠিকেই সেইটো ভাল পাইছিলে মানে আব্দুল মজিদ কা আছিলে আমাৰ সেই সময়ত তেখেতলোকৰ কথোপকথনত কিবা এটা কথা কওঁতে ক'লে আমাৰ বংশৰ এটা পৰম্পৰা আছে সেইটো কওঁ তেনেকৈ ছবিখন হ'ল মানে ভালো হ'ল বিশ্বনাথ চাৰিআলিত শ্বুটিং কৰিছিলোঁ মিঠা মিঠা লগনত আমি কৰিছিলোঁ দুলীয়াজানত তাতো বৰ ভাল চিনেমাখন খুব ভাল আছিলে আমাৰ চৰিত্ৰটো খুব ভাল যেনেকৈ শকুন্তলা শংকৰজয় পালি চৰিত্ৰটো ভাল না বহুত ধৰণৰ চৰিত্ৰ কৰিছোঁ মই বহুত কৰিছোঁ দূৰণিৰ ৰং বুলি এখন ছবি কৰিছোঁ সেইখনো খুব ভাল আছিলে বহুত ধৰণৰ চৰিত্ৰ কৰিছোঁ চৰিত্ৰ কৰিলোঁ খালি এৰোপ্লেন চলোৱা চৰিত্ৰ কৰোৱা নাই পাইলটৰ চৰিত্ৰ কৰোৱা নাই বাকী চব তাকে ছাৰ আমি গম পাই ভাল লাগিল গোটেইখিনি কথা ধন্যবাদ ছাৰ আমি এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম আপুনি বলিউডতো কেইবাখনো ছবি বলিউডত মই পুনৰ পৰা পাছ কৰি সংগ্ৰাম কৰাৰ পাছত মই তালৈ গুচি গ'লোঁ তাত থাকোঁতে মই ৩-৪খন ছবিত অভিনয় কৰিছোঁ এখন দৌৰত জানে বুলি কৰিছিলোঁ অমিতাভ বচ্চন দেখাৰ লগত এখন কৰিছিলোঁ নামবিলাকে পাহৰি থাকোঁ নহয় ৩-৪খন ছবিত কৰিছিলোঁ এখন কৰিলোঁ দমনত কৰিছিলোঁ আৰু কিবা এটা আৰু কেইখনমান কৰিছিলোঁ নামবিলাক মনত পৰা তেনেকৈ ৩-৪খন ছবিত কাম কৰিছোঁ যজ্ঞ বুলি এখনত কৰিছিলোঁ শত্ৰুঘ্ন সিনহা আৰু লীনা চন্দ্ৰবাবু তেওঁলোকৰ 11.com বুলি এখন ছবি কৰিছিলোঁ তাত প্ৰেম চোপ্ৰা আছৰানী
এইবিলাক আছিলে হয়। আৰু তিৱাৰী মনোজ কি তিৱাৰী এজন আছে ন এজন তিৱাৰী ভাল আৰ্টিষ্ট তেওঁ খুব মুকেশ তিৱাৰী মুকেশ তিৱাৰী তেওঁৰ লগত কৰিছিলোঁ এখন আমি বন্ধুত্ব হৈ গৈছিলোঁ হয়। ইফালে ৰাজেন্দ্ৰ কুমাৰৰ লগত এখন ছবি কৰিছিলোঁ এইখনৰ নামটো পাহৰিলোঁ বিদ্ৰোহী হয়। তেনেকুৱা কৰিছিলোঁ হয়। এনেকৈ এখন ছবি কৰিলোঁ তাৰে ৩-৪খন ৰিলিজ হ'ল মৌকা বুলি এখন কৰিছিলোঁ সেইখন আমি বৰোদা চায়াজী বাগ বুলি এখন ডাঙৰ পাৰ্ক আছে হয়। তাত আমি শ্বুটিং কৰিছিলোঁ গানৰ শ্বুটিং সেইবিলাক তেনেকৈ কৰিছিলোঁ কাশ্মীৰত বগানী ছবি এখন কৰিছিলোঁ তুষাৰ তীৰ্থ অমৰনাথ কাশ্মীৰলৈ গৈছিলোঁ অমৰনাথলৈ গৈছিলোঁ হয়। সেইবিলাক আমি শ্বুটিং কৰিছোঁ হয়। হয়। ছাৰ আপুনি ইমান সুন্দৰভাৱে তাতো অভিনয় কৰি আহিছে আৰু তাৰ পাছতো যে আমি আমাৰ অসমত আপোনাক পালোঁ মানে কি কেতিয়াবা এনেকুৱা হয় ইমান এটা ডাঙৰ ইণ্ডাষ্ট্ৰীত কাম কৰি থাকি হয়তো অসমলৈ মনত পেলাব লাগিবই নিজৰ মাতৃভাষা মই অসমত জন্ম মোৰ মাতৃভাষা অসমীয়া আৰু মই অসমীয়া কালচাৰ মাজতে ডাঙৰ হৈছোঁ অসমৰ সংস্কৃতিৰ মাজতে ডাঙৰ হৈছোঁ সেইবাবে মই ভাবিলোঁ যে মই বম্বেত থাকিলে কাম নিশ্চয় পাম আৰু ভাল পজিশ্যনো পাম ডাঙৰ পজিশ্যন কিন্তু অসমখনৰ কাৰণে যদি মই কিবা এটা দিব পাৰোঁ যিখিনি মই শিকি আহিছোঁ এই ফিল্ম কথাছবি জগতত যদি মই মোৰ কিবা এটা অৱদান মই দিব পাৰোঁ যাতে উন্নতি কৰিব পাৰোঁ মানুহৰ জাতিটোক আগবঢ়াই নিবলৈ পাৰোঁ আমাৰ অভিনয়ৰ মাধ্যমেৰে আৰু অসমখনৰ অসমীয়াক মই ভাল পাওঁ বৰ শ্ৰদ্ধা কৰে ইয়াৰ সংস্কৃতিক মই ভাল পাওঁ সেইকাৰণে মই ভাবিলোঁ নাই মই অসমলৈ গৈ মই শিকি অহা কামখিনি তাত কৰিবলৈ চেষ্টা কৰিম অকণমান যাতে কিছু অৱদান মই জনাব পাৰোঁ সেইকাৰণে মই ইয়ালৈ গুচি আহিছোঁ নিজৰ আইৰ সমান হ'ব ছাৰ আমি আপোনাৰ সেই